এতিয়া ৰেচন কাৰ্ডখন একচুৱেলি কাৰ বন্ধ কৰা হ'ব বা ৰেচন কাৰ্ডখন একচুৱেলি কাৰ ডিলিট কৰা হ'ব সেইটো আপোনালোকে জানি লওক। এতিয়া ৰেচন কাৰ্ড বন্ধ কৰি দিয়া মানে আপোনালোকে অৰুণোদয় আঁচনি আপোনাৰ সুবিধা বন্ধ হৈ যাব। আপোনালোকে ধৰি লওক চৰকাৰী ঘৰৰ কাৰণে যদি আবেদন কৰিম বুলি ভাবিছিলে সেইখিনিৰ পৰা আপুনি বঞ্চিত হৈ যাব। আয়ুষ্মান কাৰ্ডৰ সুবিধা আপোনাৰ নাইকিয়া হৈ যাব। ফেমিলি ডিটেইলছ কোনসকল লোকে আপডেট কৰিব লাগিব ৰেচন কাৰ্ডত সেইটো কৈ দিওঁ। ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক যিসকল লোকৰ হাতত একোখন ৰেচন কাৰ্ড আছে আপোনালোক প্ৰত্যেকৰে কাৰণে আজি এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। ৰেচন কাৰ্ড থকা লোকসকলক চৰকাৰে বহুতবিলাক সা সুবিধা দিয়ে, যেনে ৰেচনৰ সামগ্ৰী আপোনালোকে ৰেচন কাৰ্ড থাকিলেই লাভ কৰে, লগতে চৰকাৰী ঘৰৰ সুবিধা, আয়ুষ্মান কাৰ্ডৰ সুবিধা আৰু অৰুণোদয় আঁচনিৰ সুবিধাও আপোনালোকে এই যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে লাভ কৰে। আৰু চৰকাৰে ৰিচেণ্টলি ৰেচন কাৰ্ড থকা লোকসকলক যি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সুবিধা এইটো সুবিধাও দিব বুলি কৈছে। গতিকে আপোনালোকে ৰিচেণ্টলি নিউজতে হওক বা ফেচবুকৰ পৰ্টেলতে হওক বা ইউটিউবৰ ভিডিঅ'তে হওক এটা খবৰ আপোনালোকে শুনিবলৈ বা চাবলৈ পাই আছে যে ৰেচন কাৰ্ড বন্ধ কৰা হ'ব। মানে আপোনালোক যিসকল লোকৰ ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডসমূহ বন্ধ কৰি দিয়া হ'ব। গতিকে ৰেচন কাৰ্ড কোনসকল লোকৰ বন্ধ কৰিব, কোনসকল লোকে ৰেচন কাৰ্ড আপডেট কৰিব লাগিব, কোনসকল লোকে ৰেচন কাৰ্ডখনৰ KYC বা KYC কৰিব লাগিব, ইয়াক লৈ বহুতবিলাক এনেকুৱা ধৰি লওক মিছ ইনফৰমেশ্যন আপোনালোকে ইণ্টাৰনেটত চাবলৈ বা শুনিবলৈ পাই থাকে, যিবিলাকৰ বিষয়ে ভালদৰে আপোনালোকে যদি জানি বুজি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ হাতৰ পৰা ৰেচন কাৰ্ডখন যাবও পাৰে আৰু আপুনি সমস্যাটো পৰিব পাৰে। গতিকে ৰেচন কাৰ্ড কোনসকল লোকে আপডেট কৰিব লাগিব, কোনসকলে KYC কৰিব লাগিব, কাৰ নাম কাট খাব, সকলোখিনি কথা আজি এই ভিডিঅ'টোত আমি ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি হোৱাটছআপ চলায় তেনেহ'লে আমাৰ হোৱাটছআপত এটা চেনেলো আছে যিটো টোটেলি ফ্ৰী হয়। লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, সোনকালে আমাৰ হোৱাটছআপ চেনেলতো জইন কৰি ল'ব। তাতো বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, যিবিলাক আপডেটৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ। এই ভিডিঅ'টো চাই আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক পাব সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ হোৱাটছআপ চেনেলটোত আপোনালোকে গৈ জইন কৰি ল'ব পাৰিব। প্ৰথমে আপোনালোকক সৰু এটা মই কুৱেশ্যন কৰিছোঁ যে আপোনাৰ ৰেচন কাৰ্ড আছেনে নাই। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আছে বুলি লিখিব। যদি আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত আপুনি ন' বুলি লিখিব। আৰু ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টোৰ শেষত কৈ দিম। এতিয়া প্ৰথমে আপোনালোকে জানি লওক যে চৰকাৰে ৰেচন কাৰ্ডক লৈ আজি যোৱা 1-1.5 বছৰমানৰ পৰা বহুত বেছি ষ্ট্ৰিক্ট হৈছে। কাৰণ এটা সময় আছিলে যেতিয়া ৰেচন কাৰ্ডখনৰ যোগ্য নোহোৱা ব্যক্তি বা পৰিয়ালেও ৰেচনৰ সা সুবিধা লৈ আছিলে। মানে যিসকল ধৰি লওক লোক ৰেচন কাৰ্ডৰ কাৰণে যোগ্যও নহয় তেওঁলোকেও ৰেচন কাৰ্ড লৈ থাকে। গতিকে তাৰ কাৰণে চৰকাৰে কিছুমান নতুন নিয়মো আনিলে। এতিয়া চৰকাৰে কোনসকল লোকৰ ৰেচন কাৰ্ড বন্ধ কৰি দিব সেইটোৰ বিষয়ে আপোনালোকে জানি লওক। যিসকল লোকে ধৰি লওক ফেককৈ ৰেচন কাৰ্ড উলিয়াইছে, মানে ৰেচন কাৰ্ডত যি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে, যিবিলাক নথিপত্ৰৰ প্ৰয়োজন হয় ৰেচন কাৰ্ডখন উলিয়াবৰ কাৰণে, সেইসমূহ নথিপত্ৰ নিদি বেলেগ ভুৱা নথিপত্ৰ দি মেলি যদি ৰেচন কাৰ্ড উলিয়াই থৈছে তেওঁলোকৰ নাম ৰেচন কাৰ্ডৰ পৰা কাটি দিব। যিসকল লোকৰ ধৰি লওক দুখনকৈ ৰেচন কাৰ্ড আছে, মানে ডুপ্লিকেট ৰেচন কাৰ্ড আছে, তেওঁলোকৰ ৰেচন কাৰ্ড বন্ধ হৈ যাব। যিসকল ধৰি লওক ৰেচন কাৰ্ডৰ কাৰণে এলিজিবলেই নহয় তাৰ পাছতো তেওঁলোকে ৰেচনৰ সামগ্ৰী লৈ আছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকেও ৰেচন কাৰ্ড বন্ধ কৰি দিব। গতিকে চৰকাৰে এনেকুৱা ধৰণৰ খেলি মেলিবিলাক বন্ধ কৰাবৰ কাৰণে বহুতবিলাক নতুন নতুন তেওঁলোকে নীতি নিয়মো আনে। যেনে ৰেচন কাৰ্ডখন যদি আপোনালোকৰ হাতত আছে তেনেহ'লে আপোনালোকৰ ঘৰত যিসকল লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে প্ৰত্যেকজনৰ আধাৰ কাৰ্ডটো ৰেচন কাৰ্ডখনৰ লগত লিংক হৈ থাকিব লাগিব। সেইটোতে প্ৰথমটো কথা। গতিকে আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড উলিয়াইছে সেইখিনি কাম আপুনি ৰেচনৰ দোকানত গৈ আপুনি ভালদৰে সুধি মেলি কৰি ল'ব লাগিব। দ্বিতীয়টো কাম হৈছে আপোনালোকৰ KYC বা KYC। আপোনালোকে যদি KYC নকৰে, এতিয়া KYCটো কেলৈ কৰে, PM কিষাণতে হওক বা চৰকাৰৰ যিকোনো ধৰণৰ আঁচনি এখনত য'ত KYC তেওঁলোকে কৰিবলৈ কৈ দিয়ে, ইয়াৰ মেইন কাৰণটো হৈছে যে ব্যক্তিজন জীৱিত আছেনে নাই সেইটো চৰকাৰে প্ৰমাণ পাই থাকে। যেতিয়া আপুনি KYC কৰি ল'ব তেতিয়া কি হ'ব, আপোনালোকৰ ফিংগাৰপ্ৰিণ্টছ বা ফেচ অথেণ্টিকেটৰ জৰিয়তে KYC হৈ যায় আৰু চৰকাৰে গম পাই যায় যে আপোনালোক যিজন ব্যক্তিয়ে ৰেচন কাৰ্ড লৈ আছে, ৰেচনৰ সামগ্ৰী লৈ আছে সেইজন এতিয়া জীৱিত অৱস্থাত আছে। এতিয়া KYC কেনেকৈ কৰিব লাগে সেইটো কৈ দিওঁ আপোনালোকক। প্ৰথম কথাটো হৈছে কি, KYC নকৰিলে আপোনালোকৰ ৰেচন কাৰ্ডটো বন্ধ নহয়, আপোনালোকৰ ৰেচন কাৰ্ডটো টেম্পৰেলি তেওঁলোকে ক্ল'জ কৰি থ'ব পাৰে বা টেম্পৰেলি আপোনালোকক ৰেচন দিয়া তেওঁলোকে বন্ধ কৰি থৈ দিব পাৰে এটা টাইমলৈকে। যেতিয়ালৈকে আপুনি KYC নকৰে তেতিয়ালৈকে আপুনি ৰেচন নেপাব পাৰে। KYC আপুনি কেনেকৈ কৰিব লাগে সেইটো কৈ দিওঁ। KYC কৰা দুটা উপায় আছে। প্ৰথমটো হৈছে আপোনালোকে আপোনাৰ ঘৰৰ ওচৰত যিখন ৰেচনৰ দোকান আছে য'ৰ পৰা আপুনি ৰেচন লয় সেইখনত গৈ আপোনালোকে KYC কৰোৱাই ল'ব পাৰে। তাৰ পিছৰটো সুবিধা হৈছে অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। যিটো মেৰা ৰেচন এপ আছে, যিটো প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰ দুয়োটাতে উপলব্ধ, তাত আপোনালোকে গৈ মেলি আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰি মেলি আপোনালোকে তাত প্ৰয়োজনীয় ডিটেইলছখিনি ফিল কৰি ৰেচন কাৰ্ডৰ নম্বৰ প্ৰয়োজনীয় এইখিনি বস্তু ফিল কৰিব লাগিব। আৰু তাৰপাছত আপোনালোকৰ যিটো KYC সেইটো ফিংগাৰপ্ৰিণ্টছৰ থ্ৰু দি বা আপোনালোকৰ ফেচ অথেণ্টিকেটৰ থ্ৰু দি সেইটো আপুনি কৰিব লাগিব। কিন্তু মই আপোনাক প্ৰিফাৰ কৰিম যে আপুনি আপোনাৰ ওচৰৰ ৰেচনৰ দোকানখনত গৈ আপোনাৰ যিটো KYC বা KYC সেইটো যদি আপুনি কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি কৰি ল'ব। যদি কৰি থৈছে তাত আপোনালোকে
কোনো ধৰণৰ প্ৰয়োজন নাই কৰা আৰু যেতিয়া কৰিবলগীয়া হ'ব আপোনালোকক তেওঁলোকে এইখিনি কৈ দিব ফেমিলি ডিটেইলছ কোনসকল লোকে আপডেট কৰিব লাগিব ৰেচন কাৰ্ডত সেইটো কৈ দিওঁ যাৰ ঘৰত ধৰি লওক ল'ৰা ছোৱালী জন্ম হ'ল বা যাৰ ঘৰত ধৰি লওক নতুন ছোৱালী আহিলে মানে নতুনকৈ বিয়া পাতিছে তেনেকুৱা ক্ষেত্ৰত কি হ'ব তেওঁলোকৰ ৰেচন কাৰ্ডখনত তেওঁলোকৰ যি নাম আছে মানে ফেমিলি ডিটেইলছখিনি অন্তৰ্ভুক্ত কৰিব লাগে যিখিনি মই আপোনালোকক এতিয়া কথা ক'লোঁ এইখিনি আপোনালোকে কৰিবলগীয়া কাম আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে ইয়াৰ ভিতৰত যদি কিবা এটা আপুনি আপডেট কৰা নাই সোনকালে আপুনি আপডেট কৰি দিব বোলে মই KYC কৰা নাই বা মোৰ ধৰি লওক ফেমিলিৰ আধাৰ কাৰ্ড মই এতিয়ালৈকে লিংক কৰা নাই ৰেচন কাৰ্ডত এইখিনি আপুনি কৰি ল'ব বা ধৰি লওক আপোনালোকৰ ঘৰত নতুন সদস্য আহিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নামটো অন্তৰ্ভুক্ত ৰেচন কাৰ্ডত কৰি ল'ব গতিকে ৰেচন কাৰ্ডখন আপোনাৰ হাতত যদি আছে এইখিনি আপডেট নকৰিলে আপোনালোকে সোনকালে আপডেট কৰোৱাই ল'ব লাগিব এতিয়া মই আপোনালোকক কৈছোঁ কোনসকল লোকে ৰেচন কাৰ্ডখন এৰি দিব লাগে মানে আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আপুনি সব সুবিধা পাই আছে অৰুণোদয় সুবিধা পাই আছে PM কিষাণৰ সুবিধা পাই আছে সব সুবিধা পাই আছে এতিয়া ৰেচন কাৰ্ডখন এৰি কোনে দিব লাগিব সেইটো মই আপোনালোকক কৈ দিছোঁ চৰকাৰে চাওক ৰেচন কাৰ্ডখন দুটা নিয়মত দিয়ে এটা হৈছে যাৰ ধৰি লওক ল' ইনকাম যাৰ ৰেচন কাৰ্ডৰ এটা লিমিট থাকে বোলে ইমানটো আয় এটা পৰিয়ালে বোলে বছৰটোত তেওঁলোকে উপাৰ্জন কৰে বোলে মই এক্সাম্পল হিচাপে বোলে 4 লাখ টকা তেওঁলোকে উপাৰ্জন কৰে চৰকাৰে লিমিট বান্ধি দিছে বোলে 3.5 লাখ টকা এতিয়া 4 লাখ টকা যদি আপুনি উপাৰ্জন কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নাপাব বোলে আপোনালোকে 2 লাখ টকা ইনকাম কৰে বা 3 লাখ টকা ইনকাম কৰে বছৰি তেনেকুৱা ক্ষেত্ৰত আপোনালোক ৰেচন কাৰ্ডৰ কাৰণে এলিজিবল হ'ব বা 3.5 লাখ টকা আপুনি যদি ইনকাম কৰে আপুনি এলিজিবল হ'ব আৰু এটা তেওঁলোকে নিয়ম বান্ধি দিছে সেইটো হৈছে অৰুণোদয় অন্ন যোজনা এই আঁচনিখনৰ যদি আপোনালোক অন্তৰ্ভুক্ত হয় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে ৰেচনৰ সুবিধা লাভ কৰে এতিয়া আপোনালোকে যেতিয়া ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া নিশ্চয় আপোনালোক এই সকলোবিলাক ক্ষেত্ৰত আপোনালোক এলিজিবল আছিলে তাৰ কাৰণে আপুনি ৰেচন কাৰ্ডখন লাভ কৰিলে কিন্তু এতিয়া বোলে আপোনালোকে ধৰি লওক চাকৰি লাভ কৰিলে আপোনাৰ ইনকাম ভাল হৈ গ'ল ভাল বিজনেছ আপুনি কৰে মানে ৰেচন কাৰ্ডৰ যিটো লিমিট আছিলে তাতকৈ আপুনি ভাল এটা ইনকাম কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডখন এৰি দিব লাগে তেতিয়া কি হয় আপোনালোকৰ ধৰি লওক অঞ্চলত যোনসকল লোকে ৰেচন কাৰ্ডখনৰ পৰা বঞ্চিত হৈ আছে কিবা কাৰণত মানে চৰকাৰে কি কৰে ধৰি লওক তেওঁলোকে ৰেচনৰ কাৰ্ড যেতিয়া দিয়ে এটা ধৰি লওক লিমিটত দিয়ে বোলে আমুকটো অঞ্চলত আমি বোলে 50খন দিম মই সেইটো হিচাপত কৈছোঁ বোলে 50খন দিম বা আমুকত 60খন দিম তেনেকুৱা ক্ষেত্ৰত আপুনি যদি ৰেচনৰ সা সুবিধা লৈ আছে যি আপুনি অযোগ্য হয় তেনেকুৱা ক্ষেত্ৰত যিজন যোগ্য ব্যক্তি যিটো যোগ্য পৰিয়াল সেই ৰেচন কাৰ্ডখনৰ পৰা তেওঁলোক বাদ পৰি থাকে গতিকে সেইটো নহ'বৰ কাৰণে চৰকাৰে বাৰে বাৰে কয় যে আপুনি যদি ৰেচন কাৰ্ডখনৰ কাৰণে এতিয়া এলিজিবল নহয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডখন এৰি দিব লাগে আৰু যদি তেওঁলোকে ধৰি লওক ধৰা পেলায় যে পিছত বোলে আপোনালোক ধৰি লওক ৰেচন কাৰ্ডখনৰ কাৰণে এলিজিবল নোহোৱাৰ পাছতো ৰেচনৰ আপুনি সামগ্ৰী লৈ আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনালোকৰ ওপৰত ধৰি লওক একশ্যন ল'ব পাৰে একশ্যন নলয় একচুৱেলি কিন্তু আপোনালোকৰ তেতিয়া অকণমান ধৰি লওক তেওঁলোকে ঘৰত আহি আপোনালোকৰ নামটো কটুৱাই দিব পাৰে আৰু তেওঁলোকে আপোনাক অকণমান ধৰি লওক ষ্ট্ৰিক্টলি কথা ক'বও পাৰে সেইকাৰণে আপোনালোক যদি ৰেচন কাৰ্ডৰ কাৰণে যোগ্য নহয় তাৰ পাছতো যদি আপুনি ৰেচনৰ সামগ্ৰী লৈ আছে ৰেচন কাৰ্ডৰ সা সুবিধা লৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিখন ৰেচন কাৰ্ড সেইখন এৰি দিব লাগে বাকী যিটো আপোনালোকে নিউজ শুনিবলৈ পাই আছে যে ৰেচন কাৰ্ড বন্ধ কৰি দিব চৰকাৰে ৰেচন কাৰ্ড টোটেলি বন্ধ হৈ যাব এনেকুৱা কোনো চৰকাৰে নটিফিকেশ্যন দিয়া নাই কোনো তেওঁলোকে গাইডলাইনছ দিয়া নাই ৰেচন কাৰ্ডক লৈ ষ্টেট ৱাইজ কিছুমান নিয়ম বেলেগ বেলেগ থাকে এতিয়া চাওক ৰেচন যিসমূহ সামগ্ৰী থাকে সেইসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটক দিয়ে আৰু ষ্টেটে নিজৰ হিচাপত মানুহক সেই ৰেচন সামগ্ৰীসমূহ দিয়ে কিছুমানত ধৰি লওক তেওঁলোকে বেছি দিয়ে কিছুমানত কম দিয়ে বা ধৰি লওক কিছুমান চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান নিজা নিজা নিয়মো থাকে ৰেচন কাৰ্ডক লৈ গতিকে ৰেচন কাৰ্ডখন বন্ধ হৈ যাব বুলি কোনো এনেকুৱা অফিচিয়েল নটিফিকেশ্যন নাই কিন্তু মই আপোনাক যিখিনি কথা ক'লোঁ যে আপুনি যদি সেইখিনি বস্তু আপডেট কৰি নলয় বা তেওঁলোকে যিসমূহ নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মখিনিৰ ভিতৰত যদি আপুনি নপৰে বা সেইখিনি উলংঘন কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ড বন্ধ কৰি দিব বা আপুনি যদি ৰেচন বহুত দিন লোৱাগৈ নাই বোলে আপোনাৰ বহুত টাইম হৈ গ'ল 4-5 মাহ হৈ গ'ল তাতো তেওঁলোকে নিয়ম আনিছিলে যে আপুনি যদি বেছি টাইমলৈকে ৰেচন নলয় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডখন তেওঁলোকে টেম্পৰেলি ক্ল'জ কৰি দিব কিন্তু প্ৰথমে তেওঁলোক ঘৰলৈ আহিব সুধিব যে আপোনাৰ প্ৰব্লেমটো কি কেলৈ লোৱা নাই বা আপুনি এতিয়া ৰেচনৰ কাৰণে ধৰি লওক এলিজিবল নহয় নি এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে ধৰি লওক ইনকুৱাৰীও কৰে আৰু আপুনি যদি বেছিতকৈ বেছি সময় ৰেচন নলয় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেইখন তেওঁলোকে টেম্পৰেলি ক্ল'জ কৰি থ'ব পাৰে আৰু পিছত আপুনি আকৌ KYC কৰি বা KYC কৰি আপোনালোকে সেইখন আপডেট বা ইনেবল আপুনি সেইখন কৰি ল'ব লাগে গতিকে এতিয়া ৰেচন কাৰ্ডৰ কাৰণে নতুনকৈ কেনেকৈ আপুনি আবেদন কৰিব তাৰ কাৰণে আপোনালোকে ওচৰৰ যি ৰেচনৰ দোকান আছে তাত যাব ফৰ্ম ল'ব আৰু আপোনাৰ ঘৰৰ প্ৰয়োজনীয় আপোনাৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ আধাৰ কাৰ্ড ফটো আৰু প্ৰয়োজনীয় নথিপত্ৰ দি আপোনালোকে ৰেচন কাৰ্ডখনৰ কাৰণে আবেদন কৰি ল'ব পাৰে তাৰ কাৰণে কিছুমান নীতি নিয়ম আছে ফৰ্মখনৰ তলতে লিখা থাকিব সেইখিনিৰ ভিতৰত যদি আপুনি পঢ়ে তেনেকুৱা ক্ষেত্ৰতে আপুনি ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে এইখিনি আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ৰেচন কাৰ্ডৰ ৰিলেটেড আটাইসমূহ এতিয়া মিছ ইনফৰমেশ্যনৰ বিষয়ে বুজি পালে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এইটো ভিডিঅ'ত মই ৰেচন কাৰ্ড থকা লোকসকলে চৰকাৰৰ তৰফৰ পৰা কোনবিলাক সা সুবিধা লাভ কৰিব পাৰে এতিয়া আৰু কেনেকৈ সেই সুবিধাসমূহৰ কাৰণে এপ্লাই কৰিব সেইটোৰ বিষয়ে মই সম্পূৰ্ণ ডিটেইলছত এই ভিডিঅ'টোত কৈ থোৱা আছে নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ